মই এতিয়া উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ঢকুৱাখানা সমজিলাত ঢকুৱাখানাত অনুষ্ঠিত ঢকুৱাখানা ৬ম গ্ৰন্থমেলাত যোৱা ৫ তাৰিখৰ পৰা আজি তাৰিখলৈকে আজি ১০ তাৰিখলৈকে অনুষ্ঠিত হৈছে গ্ৰন্থমেলাত দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তত থকা যিবিলাক প্ৰকাশন গোষ্ঠী আছে তেখেতসকলে ইয়াত ষ্টল নিজৰ স্থাপন কৰিছে। কেনেধৰণে অনুষ্ঠিত কৰিছে লক্ষ্য উদ্দেশ্য? ঢকুৱাখানাত গ্ৰন্থ যোগান সহজলভ্য কৰি তোলাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি ২০২০ চনৰ পৰাই ঢকুৱাখানাত গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষত আমাৰ ৬ষ্ঠ বৰ্ষ। যোৱা ৫ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ ঢকুৱাখানাৰ নৱনিৰ্মিত দিবানৈশ বাছ আস্থানত ঢকুৱাখানা গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। আমাৰ এই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই অসমৰ কেইবাটাও আগশাৰী গ্ৰন্থ প্ৰকাশক প্ৰতিষ্ঠানৰ লগতে অসমৰ অন্যান্য স্থানৰ পৰাও গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতাসকলে অংশগ্ৰহণ কৰিছে। হয়, আজি বৰ্তমান ইলেক্ট্ৰনিক মাধ্যমৰ যুগত আমাৰ গ্ৰন্থ প্ৰেমটো যেন অলপ কমি গৈছে তেনেকুৱা এটা আমাৰ অনুভৱ হয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৰে আমাৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ হেতু আমি গ্ৰন্থৰ সুবাস দিবলৈ গ্ৰন্থপ্ৰেম জাগৃত কৰাৰ উদ্দেশ্যে প্ৰধানতঃ আমি গ্ৰন্থমেলা আয়োজন কৰি আহিছোঁ। তদুপৰি আমাৰ স্কুলত যিসকল শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবেও আমি এখন মঞ্চ দিছোঁ। আমি চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰা একেবাৰে প্ৰাৰ্থনা প্ৰতিযোগিতালৈকে আমি অনুষ্ঠিত কৰিছোঁ। বিভিন্ন ধৰণৰ গ্ৰন্থই পৰভৰ হৈছে যে এই মাল্টিমিডিয়া যুগতো গ্ৰন্থৰ পয়োভৰে জ্ঞান দিব। কেনেধৰণে অনুভৱ কৰিছা? মানে ইয়াত বহুত ধৰণৰ কিতাপ কিনিবলৈ পোৱা যায় আৰু দেখিব পোৱা যায় আৰু আমি মানে বিভিন্ন ধৰণৰ জ্ঞান পাওঁ ইয়ালৈ আহি পেলাই। সেইটোৱে কোন স্কুলৰ পৰা আহিছা তুমি? আৰু আমি ভালমিকি বিদ্যালয়ৰ পৰা আহিছোঁ। তেখেতসকলে কৈছে যে এতিয়া ইলেক্ট্ৰনিক মাধ্যমত ইউটিউব গুগলৰ পাছতো এনেধৰণৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। তেখেতসকলে প্ৰত্যক্ষভাৱে গ্ৰন্থ কিনি পঢ়িবলৈ পাইছে। ইয়াতকৈ আৰু সুখজনক কি হ'ব? লখিমপুৰ ঢকুৱাখানাৰ পৰা দয়াল কৃষ্ণ বাতৰি বিভাগ DD অসম।